নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি আপোনালোকক মই মাছৰ ৰেচিপি এটা বনাই দেখুৱাম। এয়া মই মাছটো ফ্ৰাই কৰি লৈছোঁ। একেবাৰে চিম্পুল ৰেচিপি এটা বনাই দেখুৱাম। এয়া ৰেচিপিটোত যিখিনি লাগে সেইখিনি মই যোগাৰ কৰি লৈছোঁ। এয়া লৈছোঁ ধনিয়া, জলকীয়া, নহৰু, আদা, পিঁয়াজ। এইখিনি মই মিক্সিত পিচি ল'লোঁ। ধুনীয়াকৈ মই মিক্সিত গোটেইখিনি পিচি লৈছোঁ। এয়া তাৰপিছত মই আপোনাৰ কেৰাহীখন তেল দিছোঁ, তেজপাত দিছোঁ। তাৰপিছত মই এইখিনি পিচি থোৱা মছলাখিনি দি দিছোঁ। মছলাখিনি গোটেই দি ল'ম মই ইয়াতে। তাৰপিছত মই এইখিনি আপোনাৰ ধুনীয়াকৈ ভাজিব লাগিব। এইখিনি একেবাৰে চিম্পুল ৰেচিপি হয়, খাই কিন্তু বহুত সোৱাদ লাগে। ইয়াতে মই আপোনাৰ নিমখ, হালধি দি দিছোঁ। এইখিনি দি মই ভাজিম 5 মিনিটমান। মই ঢাকোন মাৰি থৈ দিম এইখিনি। এয়া দেখিছেনে 5 মিনিট পিছত ইমান ধুনীয়া হৈছে। তাৰপিছত আপোনাৰ অকণমান মিক্স চব্জিও বনাই আছোঁ, এইখিনিও দেখুৱাই দিলোঁ আপোনালোকক বনাইছোঁ যিহেতু। মিক্স চব্জি ভাল লাগে খাই। এইফালে আপোনাৰ মাছৰ এইখিনি মছলাখিনি দেখিবলৈ ধুনীয়া লাগিছে। এইখিনি মই ফ্ৰাই কৰিম ধুনীয়াকৈ। এইফালে চব্জিও আপোনাৰ লাৰি আছোঁ। এইখিনি দেখিছেনে কিমান ধুনীয়া কালাৰ আহিছে। ইয়াতে মই অকণমান জিৰা গুড়ি আৰু অকণমান আপোনাৰ ধনিয়া গুড়ি দি দিছোঁ। বেলেগ আৰু দিয়া নাই একো। এইখিনি দি মই আপোনাৰ 5 মিনিটমান ভাজিম। এয়া 5 মিনিট পিছত এয়া মই মিক্সি বাতিটো ধুই দিছোঁ। 5 মিনিটমান মই থৈ দিম এইখিনি। 5 মিনিট পিছত চাওকচোন, গৰম পানী দি দিছোঁ মই ইয়াতে। এইখিনি মই উতলিব দিম। ধুনীয়াকৈ উতলিছে। ইয়াতে মই মাছ দি দিম। মাছটো দি আপোনাৰ 2 মিনিটমান মই উতলিব দিম। এনেকুৱা ধুনীয়া কালাৰ আহিছে দেখিছেনে। এদিন বনাই খাব আপোনালোকে, সঁচাকৈ বহুত টেষ্টি লাগে। জালুকো দিব পাৰে আপোনালোকে। এয়া চব্জিও হৈছে আৰু এয়া মাছৰ চব্জি মোৰ হৈ গ'ল। মই গেছটো বন্ধ কৰি দিলোঁ। হৈ গৈছে মোৰ মাছৰ চব্জি। বিৰাটেই টেষ্টি লাগে খাবলৈ। এইফালে মই দালিও অকণমান বনাইছিলোঁ। বহুত দৌৰা দৌৰিকৈ বনাইছোঁ। টিকলা হৈছে, সি সাৰ পালে বহুত আমনি কৰে ৰাতি। এনেকৈ আজি তেল মাৰি দিছোঁ দালি। হৈছে আৰু মোৰ ৰাতিৰ খানা।
এইখিনি আছিলে আজিৰ খানা। বনালোঁ মই আপোনাৰ এয়া মাছৰ চব্জি, দাইল আৰু মিক্স চব্জি। তেন্তে আজিলৈ আহিছোঁ, বাই বাই।